ভোট অবিহনে চৰকাৰ গঠন সম্ভৱ নে? অসমত 40% বৃদ্ধি মুছলমান জনসংখ্যা, ৰাজ্যৰ জনগাঁথনিলৈ ভয়ংকৰ পৰিৱৰ্তন। 1949 চনত অসমত মুছলমানৰ জনসংখ্যা 12%। ইয়াৰ বিপৰীতে 73 বছৰত 28% বৃদ্ধি মুছলমান জনসংখ্যাৰ। উল্লেখযোগ্য ৰাষ্ট্ৰীয় জনসংখ্যা জৰীপত প্ৰকাশ পোৱা তথ্য অনুসৰি 2001 চনৰ পৰা 2021 চনলৈ মুঠ 20 বছৰত অসমত 25.92% মুছলমান জনসংখ্যা বৃদ্ধি। ইয়াৰ ভিতৰত ৰাজ্যৰ 3 জিলা ক্ৰমে ধুবুৰী, বৰপেটা আৰু ধেমাজি। এই 3 জিলাত শেহতীয়াকৈ 20 বছৰত ধুবুৰীত 2,89,000, বৰপেটাত 1,00,000 মুছলমান, ধেমাজিত 75,000 মুছলমান জনসংখ্যা বৃদ্ধি, য'ত হিন্দুৰ জনসংখ্যাতকৈ অধিক মুছলমান জনসংখ্যাৰ হাৰ বৃদ্ধি পাইছে।